ইমান দিন হ'ল বইনীটোৰ ঘৰত যাৱাও নাই আমি হলো গাঁৱলীয়া মানুহ হেৰ হ'ল টাউনীয়া মানুহ কিনো নিম কিনো লবি আকৌ এওঁবা কি কৈ যাবা দেহে নে নেদেহে ষাঠি মাখা লেতেৰা হৈছে দেখি এইকেইটা দিন বা আকৌ ক'ত কি কৰে একো এইগিলা হাত পোচা নকৰে মই জানো এই মাধু কলৰ পুলি দুটা কাক দিলা আকৌ অ কাঞ্চন কাঞ্চন ঐ মাধু কলৰ পুলি দুটা কাক দিলে মই আকৌ কলা বুলি কাক দিম মই বেলেগকে গোটেই খেতি পকাব যাওঁ নাই নহয় মই তোক ক'তো বেলেগত খেতি পকোৱাৰ কথা কোৱা নাই তাৰ পৰা দুটা কলৰ পুলি নাই কবা নৰৈ বাপা গোহাঁই সেই লক্ষ্য হেনিলে আহি নেকি কেতিয়াবা আকৌ সি পুৰকে আহি কিবা লগা বস্তু লৈ যায় এই গোটেই পৰিয়াল আমি এই তোৰ ঘৰত থাকি পেলাই একো দায়িত্ব নাই তিনি মানুহ বুলি দে কলা বুলিহে নিছি ক'তো গোটেই বাকচত সোমাই থকা সোণৰ নেকলেছডাল নিয়া নাই নহয় তই মোৰ আজি মোচা হাৰা বস্তু কিবা মই নাজানাকৈ কিবা বাৰ পালা বস্তু নেকি সেইটো নহয় সেইগিলা সেই মই হেৰি এই আমাৰ সৰু চেপ্তাৰ পৰা আহোঁ যায় বহুত দিন যাওঁ নাই থাকাকে তই আকৌ এখন খোলা উলিয়াই লৈছা এই নহয় ইমান দিন হ'ল তাইও মাতি আছে মইহে যাব পৰা নাই নিজকো ফালি লৈ যাব লগা আছিল হ'লেও দেচোন একেলা মানুহ কিনকেনো গৃহস্থীখন এৰি থৈ যাম হেৰি এটা কাম কৰচোন সেই হেৰি দিলি ভাতৰ যি বগৰী দাম বৰ ধুনীয়া বগৰী সৰি থাকে তাৰপৰা দুটামান বগৰী লৈ আহ আৰু পালি ঢেকীয়াও চাই মুঠা লৈ যাব লগা আছিল টাউনত থকা মানুহ যি সেই খাই ভাল পাব ঢেকীয়া এতিয়া এই বেপুৱাই চিঙাই এটা লৈছা পাৰিবি যা বস্তিত আছে নাৰিকল দিয়া পিঠা দুখন মানুহ লৈ যাব পালি বৰ ভাল পালা হয় একেবাৰে সৰু জীয়াৰ পয়াকটো হয় নেকি তেতিয়াহ'লে পিছে মই আহিলো যোগাৰ কৰি যাওঁ যাছো যা ময়ো হ'ব দে থলৈ এইখিনিতে এই যি কি পাতে এই মহাচিনা জোকৰ মাজত এটা মই ঢেকীয়া ছিঙি থাকিম নেকি আজি এইকেইটালৈ হ'ব দে হা এই ক্ষেত্ৰত ঢেকীয়া ঢেকীয়া ছিঙিব নোৱাৰে ভাই কিয় ঐ দেহি একে চিনা জোখা ঢেকীয়া হা আহে লেউলেউকা হয় নেকি তইনো কি ভাই চৌমুখান লৈ যাব ওলালিয়ে তাতে হ'ল সেয়া টাউনীয়া মানুহ লাজ নুহু বাকী নহয় বিয়া কিনো লাজ লগাম গোটাই একেবাৰে কি লাজ লগাম হে বান্দৰে নাৰিকলৰ মূল ক'ত বুজি পাবি গাঁৱৰ পৰা 10 টকাত কিনি নি পেলাই টাউনত 40 টকা মুঠাকে বেচে গাঁৱলীয়া হলো বুলি আৰু এইবিলাক বস্তু ছিঙি খাব পাৰি নহয় সেইটোৱেতো কথা আমাৰ গাঁৱৰ মানুহ লাগে আলু দালি হে ভেদাইলতাৰ পাত যদি মই একদিন ৰান্ধা কৰো নিজে একেবাৰে বাছতে ৰবা নোৱাৰা হয় এইয়া কলমৌ গাছ একেবাৰে পচি যাব লাগছিল পুখুৰী হে এতিয়া নিজৰে যি সেই চকু পাৱাৰ কমছিল তেতিয়া ডাক্তৰে খাব দিয়া নাছিল সেই ক'লা কচুৰ থোৰ ক'লা কচুৰ গাছ ৰান্ধি খাব দিয়া নাছিল হে সেইবিলাক কথা নাভাবি বৰ কথাডাল গোটাই কবাই আহিছি একেবাৰে হেৰি যাছো যা মই এতিয়া যাবাই লাগিব সোনকালে গাড়ী আহি পাব নহয় অলপ যোগাৰ কৰি দি হয় নেকি পিছে ময়ো যাওঁ পিছে টিপ আছেনি নকলেও নহয় নহয় কৰবে লাগিব এইটো যৌ মোনাটো ক'ত মোনাটো সেইটো লৈছো মই ল'ম দে তই আকৌ যাবিহে হয় আকৌ বহুত দিন নকৰিবি আকৌ ভৈনীয়েক পাই আকৌ মোক কি পাহৰিবি আকৌ নাপাহৰো দে ঐ কিয় নাপাহৰিলে মোহনটো হেৰি এটা কথা দেই এই ঘৰত একেবাৰে দুৱা চুৱা খুলি পেলাই ক'তো নাহিবি একা নাযাওঁ নহয় দেহি নাযাওঁ দে আৰু এটা কথা কৈছো মোৰ মূৰত ধৰি কওক কোনোবা যদি বেলেগ লোক আহি পেলাই বেয়া কিছুমান লোক আছে নহয় কোনোদিন একো ৰাগিয়াল বস্তু নাখা কোনোবাই যদি চলে বলে ক'লে ভৈনাক নোহোৱা বুলি গম পালে হয়তো কিবা খুৱাব পাৰে কিন্তু মই জানো ঐ বা 1000 হলেও 1200 মোৰ বিশ্বাস আছে নহয় সেইটো শুনিছানে তই বোলো 10 দিনমান থাকা মানুহ একদিন থাকি আহিলে হুলাবাৰী আন দাঁতকেইটা বাটৰ পৰা উলিয়াই আহিছা কিয়া হুলাবাৰী হান্দাত দেখিছানে হুলাবাৰী হান্দাত হ'ব পাৰে কি ধুনীয়া চিক চিক কৰে চাফা হৈ আছে হীৰা জিলকা দি জিলকি আছে একা আৰু নিজা তাত কিটা চাম নাই আমাৰ চৰকাৰৰ পৰা দিয়া লেট্ৰিনৰ পাইপডালো কিজানি ভিতৰত দিগল চাফা হৈ আছে এনেকুৱা কথা নকবি দেই
কিয়া নকম এই দাঁতৰ অৱস্থা চাইছো কেনেকুৱা হৈ আছে আজিকালি সেই তামোলা বাকলি দি মাজিলেও অলপমান চাফা হয় কিজানি খৌৰাত ঠানি আছে এয়া ঘৰৰ আঙাৰা আছে কাষ খৰিৰ আঙাৰা সেয়া দি মাজিলেওতো ভাল হয় ধুনীয়া শিখৰ কেপি গুটখা একেবাৰে খাই থাকবো খাই দাঁতৰ অৱস্থা শেষ কৰি দিছি একেবাৰে দেহি আজিকালি দেখিছা নে কিমান কম বয়সতে দাঁত সৰা লাগছি দাঁতকেইটাৰ প্ৰতি যতন ল'ব লাগে নাজানা যদি অলপমান ভালকে শিকি লবি সেইগিলা কথা বাদ দি তই এতিয়া কিয় আহিলি সেইটো শুনছো বাৰু মই ক বৰ ডাঙৰ কথা এটা হ'ল নহয় কালি ৰাতি তাই পয়াকে মাছো আনিলা মাংস আনিলা ঐ দেহি পেট ভৰি ভাতকেইটা খালো আজি ৰাতিপুৱা কি হ'ল জানা কি হলে কিবা যদি গণ্ডগোল লগাই থৈ আহিছা চাবি দাই কিন্তু তোক কিন্তু সোধাই নাই একো গণ্ডগোল লগাবা নাই এই আজি ৰাতিপুৱাৰ ঘটনা নিজেতো জানাই মোৰ হাগাডাল বেহুপুৱাই লাগে কৈ যা তাই দেখোন নি পেলাই একেবাৰে এটা লেট্ৰিনত সোমাই দিলে ঐ একেবাৰে তাৰপৰা বিচাৰি চাওঁ হাগা জাগা বিচাৰি নাপাওঁ সোমাই দি দেখো যি বছৰা তুলহাম দেখো সেইডালে এতিয়া মই কোনো কাৰণত পজিশ্যন বিচাৰি নাপাওঁ কেনেকৈ হাগবা লাগে তাৰপৰা সেইডালত বোলে পাছতহে গম পালো থিয়াই হাগেই বোলে থিয়া হৈ হাগবা লাগে মইহে হাগাইনো ৰখি থাকবো নে তাৰপৰা তাৰ চাইডতে লাহেকৈ এৰি দিছো আৰু এৰি দি পেলাই উপায়তো নাই একে পেচাবো গেল হাগাও গেল সেই মখা একে কি কৰিছো হাতেদি থুপুৰি আনিছো থুপুৰি আনি আকৌ বুটটোত সোমাই দিছো একেবাৰে সোমাই দি পেলাই দুই পানী গাটো ঢালছো আৰু তাতো মাৰি দিছো মাৰি দি পেলাই মই তাৰ পৰা সিহঁতে গম নাপাওঁকে বাহিৰ হৈছো একেবাৰে তই সন্মান চেষ্টা কৰি দিবি দেই এই ৰাম একো সন্মান চেষ্টা কৰা নাই দিয়া আমি হলো গাঁৱৰ মানুহ বাহঁতলৈ এডাল তৰ ভেটৰি আৰত বহি লৈ পেলাই হাগবা পাৰিলি হ'ল হয় নে সিহঁতেও গম পাবা লাগে আমি গাঁৱৰ কোনোবা আছো হয় নে নহয় আমি গেলি হাগবা পাৰাকে এটা বঢ়িয়া গা লেট্ৰিনটো বনাব পাৰি হয় নে নহয় তহঁতৰ কাৰণে আকৌ এটা এক্সট্ৰাকে লেট্ৰিন বনাব যা কালি বহুত কাইলৈ গা ধুই যা এনেই তহঁতৰ আগত একো ক'ব নোৱাৰে গোটাই একেবাৰে যা